এইকেইদিন আকাশে বতাহে কেৱল এটা নামেই শুনি আছো, সেইটো হ'ল YBY। YBY এপত পইচা ইনভেষ্ট কৰক আৰু সেই পইচা অতি কম দিনতে ডাবল ট্ৰিপল হৈ পৰিব বুলি বহুতৰ মাজত এক বিশ্বাস জাগি উঠিছে। আজি সেই বিষয়ে কথা পাতিবলৈ আহিছো, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আপোনালোক বহুতেই হয়তো এই এপটোৰ কথা নিশ্চয় শুনিছে। পিছে এই এপটো কিমান দূৰলৈকে গ্ৰহণযোগ্য বা ইয়াক কিমান দূৰলৈকে বিশ্বাস কৰিব পাৰি, সেই বিষয়ে আপোনালোকৰ কোনোবাই ডাঠি ক'ব পাৰিবনে যে এই এপটোত মই ইনভেষ্ট কৰিছো আৰু ইয়াত ইনভেষ্ট কৰা টকা মোৰ কেতিয়াও মৰা নপৰে বুলি কোনোবা এজনে ডাঠি ক'ব পাৰিবনে? ডাঠি ক'বতো নোৱাৰি। আপোনালোকে এই কথাটো ক'ব নোৱাৰে যে মোৰ পইচাখিনি ডাবল হৈ যাব, ট্ৰিপল হৈ যাব। এইকেইদিন কি হৈছে, কাৰোবাৰ অফিচত, হোটেলত, ৰাস্তাত বা দুজন চিনাকি মানুহে যেতিয়া কথা পাতি আছে, তেতিয়া এজনে আনজনক কৈছে যে এই এপটোত টকা ইনভেষ্ট কৰ, এই টকা ইনভেষ্ট কৰাৰ লগে লগে কিন্তু তোৰ পইচা অতি কম দিনত ডাবল হৈ যাব দেই। চাচোন, মই 6,000 টকা 10,000 টকা মই ইনভেষ্ট কৰিছিলোঁ, এসপ্তাহৰ আগত ইনভেষ্ট কৰিছিলোঁ আৰু আজি চাচোন মোৰ 20,000 22,000 টকা হৈ আছে। আৰু সেই মানুহজনক তেওঁক এনেধৰণে মটিভেটেড কৰি পেলাব যে তেওঁ ইনভেষ্ট কৰিবলৈ বাধ্য হৈ যাব, কাৰণ ইজি মানি সকলোৱে বিচাৰে। আৰু সেই মানুহজনেও নাভাবি নিচিন্তি টকাটো ইনভেষ্ট কৰি দিব। কিন্তু আপুনি যে ইনভেষ্ট কৰিছে, আপোনাৰ কষ্ট উপাৰ্জিত ধন যে ইনভেষ্ট কৰিছে সেই YBY এপটোত, এই এপটো সেবিৰ দ্বাৰা ৰেজিষ্টাৰ্ড হয়নে? কাৰণ ট্ৰেডিং এপ সেবিৰ দ্বাৰা ৰেজিষ্টাৰ্ড হ'বই লাগিব। ঠিক সেইদৰে RBI লাইসেন্স আছেনে? যদি নাই, তেন্তে আপুনি কিহৰ সিকিউৰিটিত আপুনি আপোনাৰ টকা ইনভেষ্ট কৰি আছে? সেই টকাটো গছত লাগি অহা নাই, নিশ্চয় আপোনাৰ সেই কষ্ট উপাৰ্জিত টকা। কোনোবাই বহু কষ্ট কৰি ব্যৱসায় কৰি সেই টকা উপাৰ্জন কৰিছে। কোনো লোকে অফিচত গোটেই মাহটো কাম কৰি মাহৰ মূৰত দৰমহা কেইটা পাইছে, EMI থাকে, ঘৰৰ খা খৰচ থাকে, সেইবিলাকৰ ওপৰেঞ্চিও 6,000 টকা 10,000 টকা এটা ইয়াত ইনভেষ্ট কৰিছে আৰু ভাবিছে যে ইয়াত যদি পইচা ডাবল হৈ যায়, মোৰ হোম লোনটো আছে, মোৰ কাৰ লোনটো আছে, মাৰি দিয়াত সহজ হৈ পৰিব। আৰু এইবিলাক কথা ভাবি YBY এপটোত মানুহে টকা ইনভেষ্ট কৰাত লাগিছে। এতিয়া এনে এক পৰিস্থিতি আহি পৰিছে, YBY এপত ইনভেষ্ট নকৰা মানুহ আঙুলিৰ মূৰত গন্তি কৰিব পৰা নিচিনা হ'বলৈ গৈ আছে। সাধাৰণতে কি হয়, যেতিয়া টকা ইনভেষ্ট কৰিবৰ কাৰণে কিছুমান এপ্লিকেশ্যনছ থাকে, তেওঁলোকে সাধাৰণতে অনলাইন পাব্লিচিটি কৰে। কিন্তু এই এপটোৱে মানুহৰ মনত বিশ্বাসযোগ্যতা জগাই তুলিবলৈ অফলাইন পাব্লিচিটিও কৰিছে। আমি দেখিবলৈ পাইছোঁ বিভিন্ন ঠাইত সভা সমিতি পাতিছে, পেপাৰ কাটিং ওলাইছে। পেপাৰ কাটিংবোৰ এনেধৰণে লিখিছে যাতে YBY ধন্যবাদ, YBY ইমান টকা ইনভেষ্ট কৰাৰ পিছত মই ইমানখিনি প্ৰফিট পাইছোঁ। নিশ্চয় সেই পেপাৰ কাটিংখিনি আপোনালোকে দেখিছে। আৰু এই পেপাৰত যে এই আৰ্টিকেলছবোৰ ওলাইছে, এই আৰ্টিকেলছবোৰ কোনকেইখন পেপাৰত ওলাইছে, কোনে লিখিছে, আৰু যিসকলে লিখিছে নিশ্চয় তেওঁলোকে প্ৰফিট পাইছে। কিন্তু কাইলৈ যে তেওঁলোকৰ সেই টকা লোকচান নহ'ব, তাৰ গেৰাণ্টি যেন তেওঁলোকে দিব পাৰিব? এই প্ৰশ্নবিলাক কিন্তু আছে। এতিয়া প্ৰশ্নটো হ'ল, তেওঁলোকে কিয় 6,000 টকা এটা মিনিমাম ইনভেষ্টমেণ্ট মানি ধাৰ্য কৰি দিছে? নিশ্চয়কৈ কম টকাও তেওঁলোকে ইনভেষ্ট কৰিবৰ কাৰণে মানি ধাৰ্য কৰি দিব পাৰিলেহেঁতেন, কিন্তু কিয় কৰি দিয়া নাই? ইয়াৰ অন্তৰালত কি আছে? সেইবিলাক প্ৰশ্ন আপোনালোকে জানো কৰিছে? আনকি লাহে লাহে আমি এতিয়া কিছু ক্ষেত্ৰত বহুতে অভিযোগ উত্থাপিত কৰিছে যে তেওঁলোকৰ পইচাখিনি জমা হৈ গৈ আছে, তেওঁলোকৰ ৰাশি বাঢ়ি গৈ আছে, কিন্তু তেওঁলোকে সেই টকা উইথড্ৰ কৰিব পৰা নাই। আৰু এদিন এনেকুৱা পৰিস্থিতি হয়তো আহি যাব পাৰে, আপোনাৰ একাউণ্টছত সেই এপটোত আপোনাৰ সেই 10,000 টকাটো গৈ এদিন 1 লাখ টকা হৈ যাব, 2 লাখ টকা হৈ যাব, আৰু আপুনি ভাবিব যে মই টকাটো মোৰ একাউণ্টছলৈ ট্ৰেন্সফাৰ কৰি দিম। উইথড্ৰ কৰিবৰ কাৰণে চেষ্টা কৰিব, কিন্তু উইথড্ৰ কৰিব নোৱাৰিব। লগে লগে আপোনালোকে কি কৰিব, কাষ্টমাৰ ছাৰ্ভিচত কল কৰিব। কাষ্টমাৰ ছাৰ্ভিচে বিভিন্ন ধৰণৰ অজুহাত দেখাব। তেওঁলোকে আপোনাক ক'ব যে বেংকৰ ছাৰ্ভাৰ প্ৰব্লেম আছে, আপোনাৰ একাউণ্টছত প্ৰব্লেম আছে, গতিকে বেংকৰ লগত কথা পাতক। এনেধৰণৰ অজুহাত দেখুৱাই এদিন এই এপটো বন্ধ হৈ যাবও পাৰে। গতিকে আপোনাৰ নিজৰ টকাৰ সুৰক্ষাৰ দিয়াৰ দায়িত্ব কিন্তু আপোনাৰেই। পিছত ইজনে আনজনক নুদুখিব যে এওঁহে মোক কৈছিলে ইনভেষ্ট কৰিবলৈ, মইতো প্ৰথমতে ইনভেষ্ট কৰিম বুলি ভবা নাছিলোঁ, কিয় মোক ইনভেষ্ট কৰিবলৈ ক'লে? এতিয়াতো মোৰ 6,000 টকাটো গুচি গ'ল, মোৰতো 10,000 টকাটো গুচি গ'ল। কিন্তু আপোনাকতো কোনোটো ধৰি বান্ধিটো কোৱা নাই তই ইনভেষ্ট কৰ বুলি। আপোনাক তেওঁ হোৱা প্ৰফিটখিনি দেখুৱাইছে, আপুনিও তাত একদম মটিভেটেড হৈ গৈছে, আৰু লগে লগে আপুনি ইনভেষ্ট কৰিবলৈ আগবাঢ়ি আহিছে। এতিয়া এই এপটোত ইনভেষ্ট কৰাসকলে আনক বুজাবলৈ চেষ্টা কৰে যে আপুনিও ইনভেষ্ট কৰক, ইমান ডাঙৰ সুবিধা দিছে, ইমান টকা হৈ যাব আপোনাৰ এপটোত ইয়াত ইনভেষ্ট কৰিলে। কিন্তু সেই মানুহজনে জানো সঁচা অৰ্থত ট্ৰেডিং জানে? সেই মানুহজনে
যেটো ইনভেষ্টমেন্টৰ যে পলিসি সেইবিলাকৰ ওপৰত তেওঁ কিমান জ্ঞাত সেই কথাবিলাক আপুনি সুধি চাইছে জানো তেখেতক গতিকে ইনভেষ্টৰ বিষয়ে নজনা ট্ৰেডিং কি নজনা সেবিৰ বিষয়ে নজনা আৰবিআই গাইডলাইন নজনা সেই সকল লোকে আপোনাক মোটিভেটেড কৰিলে আপুনি কিয় তেওঁৰ কথা শুনিব গতিকে এই কথাবিলাক প্ৰথমতে আপুনি ষ্টাডি কৰি ল'ব লাগে যিকোনো ক্ষেত্ৰত ইনভেষ্ট কৰাৰ আগত আৰু এনেদৰে প্ৰথমে কিছু টকা ইনভেষ্ট কৰি বৃহৎ আকাৰৰ ধন লাভ কৰাৰ সপোন কিন্তু ইয়াৰ পূৰ্বে বহুতে দেখুৱাইছে জাগৰণ বুলি এটা সময়ত এটা কোম্পানী আছিল তাৰ জুবিন গাৰ্গো আছিল সেই সময়ত তাৰ ব্ৰেণ্ড এম্বেছাডৰ কিন্তু সেই জাগৰণতো বহুতে টকা ইনভেষ্ট কৰিছিল কিন্তু সেই জাগৰণ আজি নাই বহুতৰ টকা খাই সেই জাগৰণ আজি উঠি গুচি গ'ল বহুত হাংগামা হৈছিল সাহাৰা ৰ'জ ভেলি কি পৰিবেশ আছিল আপোনালোকে নিশ্চয় জানেই বাৰে বাৰে খুজি কিল খোৱাতকৈ কিয় সজাগ সচেতন হৈ লোৱা নহয় ইজি মানিৰ ধান্দাত কিয় আমি কিবা এটা দেখিলে আমি লগে লগে পৰি যাওঁ গতিকে YBY কি সঁচা অৰ্থত ইয়াক আমি ক্ৰছ চেক কৰি লোৱাটো প্ৰয়োজন আছে গতিকে এই কথাবিলাক আমি চিন্তা কৰি চাব লাগিব কাৰণ আমাৰ সকলোৱে টকা যথেষ্ট কষ্ট উপাৰ্জিত কাৰোটো পইচা গছত নাই কোনোটো আমি পুলি ৰুই থোৱা নাই গছৰ যে আমি টকাৰ হ'ব কাৰণে গছ ৰুইছো গছ ডাঙৰ হৈছে আমি ফল পাইছো হেয়াটো কাৰণ নহয় কষ্ট উপাৰ্জিত ধন গতিকে আপুনি নিজে সজাগ হওক সচেতন হওক আৰু এনে ঠাইত টকা ইনভেষ্ট কৰক য'ত সিকিউৰিটি থাকিব আপুনি মিউচুৱেল ফাণ্ড কৰক আপুনি ৰেজিষ্টাৰ্ড যিখিনি সেবি ৰেজিষ্টাৰ্ড যিখিনি ট্ৰেডিং এপ আছে তাত ইনভেষ্ট কৰক তেতিয়া চৰকাৰ দায়বদ্ধ হৈ থাকিব আপোনাৰ এই টকাখিনি লৈ ইয়াত কাইলে পৰে টকা আপোনাৰ উৰি গুচি যাব চৰকাৰক তেতিয়া প্ৰশ্ন কৰি লাভ নাই কাৰণ হেয়া চৰকাৰ দায়বদ্ধ নহয় গতিকে এই ক্ষেত্ৰত আপুনি চিন্তা চৰ্চা কৰি সঠিক দিশত আগবাঢ়ক মই কোৱা নাই যে আপোনালোকে YBY ত ইনভেষ্ট নকৰিব বা মই এটো কোৱা নাই যে আপোনালোকে YBY ত ইনভেষ্ট কৰক মাত্ৰ প্ৰথমে YBY কি জানি লওক YBY ত ইনভেষ্ট কৰিলে আপোনাৰ টকা কিমান সুৰক্ষিত হেতু জানি লওক আনৰ কথা শুনি আনৰ পৰিশ্ৰমত পৰি নিজৰ কষ্ট উপাৰ্জিত টকা কেইটা পানীত নেপেলাব মোৰ উদ্দেশ্য এটোই আজিৰ ভিডিও ইমানেই পৰৱৰ্তী ভিডিওত পুনৰ লগ পাম